বৰষা বাই শুনিছোঁ যে কংগ্ৰেছৰ খেলিব অহা 26 চনত উঠিব বুলি শুনিছোঁ। কি নাই আৰু মোৰ লগত আছে অংকুৰ বিষয়তা। যোনে পাৰ্টি নহওক যি নহওক চব আহিলে আমাৰ আলহী হয়। এতিয়া কালি পৰহি যদি বেলেগ পাৰ্টিৰ কোনোবা আহে আকৌ মানুহে ক'ব বোলে অমুক পাৰ্টিক জইন কৰিব নেকি? হা। এটা অসমত নমস্কাৰ, মই আছোঁ গৰমা মন্দিৰত আৰু মোৰ লগত আছে অংকুৰ বিষয়তা। আৰু দাদা নমস্কাৰ। নমস্কাৰ। কেনেকুৱা হোলী ভালে গ'ল। আজি আমাৰ তিনিদিনীয়া দৌল উৎসৱৰ পূজা অলপ আগতে আমি ঘট বিসৰ্জন দিলোঁ। একো অঘটন নোহোৱাকৈ ধুনীয়াকৈ মহাপ্ৰভুৱে পূজাখন লৈ গ'ল। মন্দিৰ বন্ধ আছিল আপোনাৰ কোনো ঢুকাইছিল নেকি? নাই মোৰ মন্দিৰ কেতিয়াও বন্ধ নাথাকে বাৰু, কাৰণ এইটোতো আমাৰ প্ৰাইভেট এটা ৰাজহুৱা মন্দিৰ হয়। মোৰ আইতা ঢুকাল 8 ফেব্ৰুৱাৰীত, তাৰপাছতে 1 মাহ হ'ল। তাৰপাছত দেউতাই কামাখ্যা ফোন কৰিলে আৰু উজ্জৈনৰ মহাকালেশ্বৰ মন্দিৰৰ আমাৰ আছে গুৰু, আমি গুৰুক ফোন কৰিলোঁ। তেখেতসকলে আৰু কামাখ্যাৰো দুগৰাকী পাণ্ডাও ক'লে যে নাতিনীয়েকে পূজা কৰিব পাৰে। আৰু এনেও দৌল উৎসৱৰ পূজাত মই বহোঁ। যোৱা 8 বছৰৰ পৰা মহাপ্ৰভুৰ কৃপাত ময়ে বহি আছোঁ। ত' তেখেতৰ কৃপাত। নমস্কাৰ, মই আছোঁ গৰমা মন্দিৰত আৰু মোৰ লগত আছে অংকুৰ বিষয়তা। আৰু দাদা নমস্কাৰ। কেনেকুৱা হোলী ভালে গ'ল। আজি আমাৰ তিনিদিনীয়া দৌল উৎসৱৰ পূজা অলপ আগতে আমি ঘট বিসৰ্জন দিলোঁ। একো অঘটন নোহোৱাকৈ ধুনীয়াকৈ মহাপ্ৰভুৱে পূজাখন লৈ গ'ল। মন্দিৰ বন্ধ আছিল আপোনাৰ কোনো ঢুকাইছিল নেকি? নাই মোৰ মন্দিৰ কেতিয়াও বন্ধ নাথাকে বাৰু, কাৰণ এইটোতো আমাৰ প্ৰাইভেট এটা ৰাজহুৱা মন্দিৰ হয়। মোৰ আইতা ঢুকাল 8 ফেব্ৰুৱাৰীত, তাৰপাছতে 1 মাহ হ'ল। তাৰপাছত দেউতাই কামাখ্যা ফোন কৰিলে আৰু উজ্জৈনৰ মহাকালেশ্বৰ মন্দিৰৰ আমাৰ আছে গুৰু, আমি গুৰুক ফোন কৰিলোঁ। তেখেতসকলে আৰু কামাখ্যাৰো দুগৰাকী পাণ্ডাও ক'লে যে নাতিনীয়েকে পূজা কৰিব পাৰে। আৰু এনেও দৌল উৎসৱৰ পূজাত মই বহোঁ। যোৱা 8 বছৰৰ পৰা মহাপ্ৰভুৰ কৃপাত ময়ে বহি আছোঁ। ত' তেখেতৰ কৃপাত ভালে চলি আছে। এই বছৰ ভালকৈ পূজাটো গ'ল। মই আপোনাক এটা সুধিম, বৰষা বাক নাপায় নাজানো। বৰষা বাই শুনিছোঁ যে কংগ্ৰেছৰ খেলিব অহা 26 চনত উঠিব বুলি শুনিছোঁ। নাই এতিয়া কি হ'ল, গৌৰৱ গগৈ তেখেত মোৰ আইতা ঢুকাওঁতে খবৰ ল'ব আহে। তেতিয়া কথাই ওলালে আৰু মানে কি, তৰুণ গগৈ আগতে দুৰ্গা পূজাত প্ৰায়ে আহে আমাৰ উজান বজাৰত। চ' তেখেতো আহিল আইতাৰ খবৰ ল'বলৈ। তাত আমাৰ এই দৌল উৎসৱৰ কথা ওলাল। তেখেতে ক'লে তাৰিখ সুধিলে, আমি ক'লোঁ আৰু কেনেকৈ হয়। ত' তেখেতে ক'লে যে আমি ভোগৰ দিনাখন আহিম। আৰু